আপোনালোকে দেখিছে শ্যামকানু মহন্তৰ তেখেতৰ ঘৈণীয়েকৰ ইমান ফূৰ্তি আজি আপোনালোকে নিশ্চয় দেখা পাইছে শ্যামকানু মহন্ত মূল অভিযুক্ত জুবিনদাৰ যিটো হত্যাৰ ঘটনা কেনেকৈ পাৰে আচলতে কি তদন্ত কৰিছে আজি CID আজি কি ফূৰ্তি লাগিলে শ্যামকানু মহন্তৰ ঘৈণীয়েকৰ সেই কথাটো আপোনালোকে ভাবি চাওক হাঁহিত মানে একো ক'ব পৰা নাই মিডিয়াৰ মানুহে তেখেতক সুধিছে তেওঁ হাঁহিত মানে ফূৰ্তিত আপোনাৰ একো শব্দ ওলোৱা নাই মুখৰ পৰা মানে কি ঘটনা ঘটিছে কি তদন্ত কৰিছে আজি SID মানে তদন্ত কৰা মানুহৰ ইমান ফূৰ্তি কেনেকৈ লাগিছে গতিকে এই তদন্ত প্ৰক্ৰিয়াটোত ডেফিনেটলি আমাৰ নজৰ আছে আৰু আমাৰ সন্দেহ আছে বিধায়ক অখিল গগৈ বোলে সোণাপুৰৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত এনেকৈ দিছিল সেইটো কি বুলি কৈছে সেইবিলাক কথা বতৰা কিয় আহিব লাগে মানে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত কোনে কি কৰিছে কোনে সেৱা কৰিছে লেফটিষ্ট মানুহবিলাকে সেৱা কৰাৰ উপৰি হাতখন এনেকৈ উঠাই পিনি কয় জুবিনদাৰ ক্ষেত্ৰত কোনোবাই কৈছে জুবিনদা অমৰ হওক জুবিনদা দীৰ্ঘজীৱী হওক জুবিনদাৰ জয় হওক এইটো কি এনেকুৱা আপোনাৰ বুজি নোপোৱা ভংগীমাটো হ'ল জুবিনদাই নিজকে লেফটিষ্ট বুলি কৈছিলে নিজকে কমিউনিষ্ট বুলি কৈছিলে গতিকে বাওঁপন্থী মানুহবিলাকে ডেফিনেটলি কমৰেডবিলাকক এনেকৈ লাল চেলাম দিয়ে সেইটোতো বেয়া কাম হোৱা নাই মুখ্যমন্ত্ৰীয়ে যিবিলাক কথা বতৰা কৈছে মানে আপোনালোকে নিশ্চয় লক্ষ্য কৰি আছে তেওঁ বিভিন্ন সময়ত মানে জুবিনদাৰ ন্যায়ৰ দাবীত ইতিমধ্যে সমগ্ৰ অসমৰ ৰাইজে যিবিলাক কথা বতৰা উত্থাপন কৰি আহিছে দৈনিক আমাৰ এটাই চিন্তা জুবিনদাৰ মৃত্যুৰ পাছত আমি এটা কথাই ভাবি আছো যে কেনেকৈ আচলতে জুবিনদাৰ মৃত্যুমুখত পৰিলে সেই ৰহস্যটো উদ্ঘাটন কৰিব লাগে চৰকাৰে বা CID বা SID আমি তাৰ অপেক্ষাত আছো আৰু য'ত গণ্ডগোল আমি দেখিছো তাতে আমি সমালোচনা কৰিছো গতিকে এই মুহূৰ্তত আমি সকলো চিৰিয়াছ হৈ আছো মুখ্যমন্ত্ৰীয়ে ইফালে আপোনাৰ ৰাজনীতি কৰিবৰ কাৰণে তেওঁ উৎপাত কৰি আছে দৈনিক মানে এটাৰ পাছত এটা কথা বতৰা যোৱা কালি তেওঁ অখিল গগৈ লুৰিণজ্যোতি গগৈ তেওঁলোকক আক্ৰমণৰ লক্ষ্য হিচাপে বাছি ল'লে আজি তেওঁ আপোনাৰ কংগ্ৰেছ দলৰ সভাপতিজন গৌৰৱ গগৈক আক্ৰমণৰ লক্ষ্য হিচাপে বাছি ল'লে সেই মানুহবিলাকৰ লগত আচলতে জুবিনদাৰ মৃত্যুৰ লগত কি সম্পৰ্ক আছে মানে জুবিনদাৰ যে মৃত্যু হ'ল কাৰ অৱহেলাৰ কাৰণে মৃত্যু হ'ল বা কোনে বিষপান কৰালে বুলি ক'লে যে সিদ্ধাৰ্থ শৰ্মা জুবিনদাৰ যিগৰাকী মেনেজাৰ হিচাপে দীৰ্ঘদিন কাৰ্যনিৰ্বাহ কৰি আছিলে সেই মানুহগৰাকীয়ে সিদ্ধাৰ্থ শৰ্মাই জুবিনদাৰ ছিংগাপুৰলৈ বিষপান কৰোৱালে সেই কথা বতৰাবিলাকো আহিছিলে গতিকে একশ্যনবিলাক হ'ব লাগিছিলে জুবিনদাক মৃত্যু মুখলৈ পেলাই দিয়া সেই মানুহবিলাকৰ বিৰুদ্ধে এতিয়া আপোনাৰ এই বিষয়বিলাকক একাষৰীয়া কৰি এতিয়া আপোনাৰ শাসক বিৰোধীৰ মাজত সাংঘাতিক ধৰণে ৰাজনীতি আৰম্ভ হৈছে মুখ্যমন্ত্ৰী অখিল গগৈ লুৰিণ গগৈক গালি পাৰিবলৈ আৰম্ভ কৰিছে সমালোচনা কৰিবলৈ আৰম্ভ কৰিছে আজি গৌৰৱ গগৈক সমালোচনা কৰিছে আমাক সেইবিলাক নালাগে আমাক এই মুহূৰ্তৰ ৰাজনীতি নালাগে আমাক এটা কথাই লাগে আমাৰ সিধা কথা হৈছে জুবিনদাৰ ন্যায় লাগে জুবিনদাক কেনেকৈ হত্যা কৰিলে সেই কথা বতৰাবিলাকহে আমাক লাগে আৰু হত্যা কৰা মানুহবিলাকৰ বিৰুদ্ধে কঠোৰ পৰা কঠোৰ শাস্তি যাতে হয় সেই কথাটোহে আমি কৈ আছো মানে জুবিনদাৰ মৃত্যুৰ ঘটনাটোৰ যিটো ৰহস্য সেই ৰহস্য ফাদিল কৰিব লাগে সেই কথা বতৰালৈ এতিয়া মুখ্যমন্ত্ৰী নাযায় এতিয়া মুখ্যমন্ত্ৰীয়ে কোন কাৰ গাৰ্লফ্ৰেণ্ড সেইবিলাক পৰ্যায়লৈকে ইমান তৰল পৰ্যায়লৈকে তেওঁ আচলতে নামি গৈছে গতিকে মুখ্যমন্ত্ৰীগৰাকীয়ে সঁচা সঁচিকে জুবিনদাৰ ক্ষেত্ৰত এনেকৈ ৰাজনীতি কৰাটো কোনো কাৰণতে গ্ৰহণীয় নহয় আজি আপোনালোকে নিশ্চয় দেখা পাইছে যে শ্যামকানু মহন্তৰ যিটো নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল সেই ফেষ্টিভেলত জুবিনদাৰ মৃত্যুৰ পাছতো ফেশ্বন শ্ব' চলি আছিলে বুলি কৈছে গোল্ডেন থ্ৰেডছ অফ আছামৰ ৰিণিকী ভূঞা শৰ্মা য'ত আছে গতিকে ৰিণিকী ভূঞা শৰ্মা সেই নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত আছিলে নে নাই সেই কথা বতৰাবিলাক আহিছিলে আৰু সেইবিলাকতো এতিয়া মাৰ্কেটৰ পৰা নাইকিয়া হৈ গ'ল আমি প্ৰতিদিনে কৈ আছো যে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত যিবিলাক মানুহ জড়িত হৈছিলে চৰকাৰী যিবিলাক প্ৰতিষ্ঠানে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলক টকাৰ যোগান ধৰি আছিলে সেইবিলাকো তদন্তৰ আওতালৈ আহিব লাগে বুলি কৈছিলো সেই কথা বতৰাবিলাক মুখ্যমন্ত্ৰীয়ে নকয় এটা বিৰোধীক আক্ৰমণ কৰাটো মুখ্যমন্ত্ৰীৰ কাম হ'ব লাগিছিলে নেকি মানে এই গোটেই তদন্ত প্ৰক্ৰিয়াটোত হ'ব লাগিছিলে কি আচলতে হৈ আছে কি আমি কৈ আছিলো যে যিবিলাক মানুহ আচলতে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত শ্যামকানু মহন্তৰ লগত জড়িত হৈছিলে সেই মানুহবিলাক তদন্তৰ আওতাত আহিব লাগে সেই অনুষ্ঠানলৈ যোৱা ইতিমধ্যে কালিও মই সেই কথা কৈছিলো যে এই তদন্ত প্ৰক্ৰিয়াত SIT আজিৰ দিনটোলৈকে মৃগাংক হাজৰিকা
হোটেল গেটৱেৰ যিগৰাকী স্বত্বাধিকাৰী তেওঁক কিন্তু আপোনাৰ সোধপোছ কৰা নাই, তেওঁ নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেললৈ গৈছিলে। গতিকে এই তদন্ত প্ৰক্ৰিয়া আজি ৰিণিকী ভূঞা শৰ্মা, যাৰ উদ্যোগত জুবিনদাৰ মৃত্যুৰ পাছতো ফেশ্বন শ্ব' চলি আছিলে, সেই অভিযোগ সেই 19 তাৰিখে আহিছিলে, তাৰ পাছতো আজিৰ দিনটোলৈকে FIR দিয়া হৈছিলে। ৰুদ্ৰাংকৰ হাজৰিকা নামৰ এগৰাকী ব্যক্তিয়ে ৰিণিকী ভূঞা শৰ্মাৰ এগেইনষ্টত FIR দিছিলে। সেই FIR দিয়াৰ পাছত ৰিণিকী ভূঞা শৰ্মাক দেখোন SIT ঢুকি পোৱা নাই, আজিলৈকেতো আপোনাৰ সোধপোছ কৰা দেখা নাই। যে মুখ্যমন্ত্ৰী পাৱাৰফুল, তেওঁ পত্নী হোৱা, আজি তেওঁৰ পত্নী হোৱাৰ কাৰণে ৰিণিকী ভূঞা শৰ্মাক SITয়ে প্ৰশ্ন নুসুধিব নেকি? আজি ৰিণিকী ভূঞা শৰ্মা নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ লগত জড়িত হৈ থাকিলেও তেওঁৰ পৰা জানিবলগীয়া একো কথা বতৰা নাই। সেইকাৰণে আমি কৈ আছিলো যে এই তদন্ত প্ৰক্ৰিয়াটোত SIT বা CID যে জুবিনদাৰ মৃত্যুৰ ঘটনাটোক যে তদন্ত কৰিবলৈ দিয়া হৈছে, সেই তদন্ত প্ৰক্ৰিয়াটোত আমি সন্দেহ কৰি আছিলো যে ইয়াত মুখ্যমন্ত্ৰীৰ একেবাৰে ঘনিষ্ঠ মানুহবিলাক এই তদন্তৰ আওতাৰ পৰা যাতে নাইকিয়া কৰি দিব পাৰে, তাৰ কাৰণেহে SIT আপোনাৰ তদন্ত নেকি, সেই কথা বতৰাবিলাক আমি প্ৰশ্ন হিচাপে উত্থাপন কৰি আহিছিলো। আজি যিবিলাক গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টে শ্যামকানু মহন্তক নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল পাতিবৰ কাৰণে ৰাজকোষৰ পৰা কোটি কোটি টকা সাহায্য হিচাপে দিছিলে, কোন কোন ডিপাৰ্টমেণ্টে দিছিলে, সেইবিলাক নাইকিয়া কৰিবৰ কাৰণেহে SIT এই তদন্ত নেকি? সেই প্ৰশ্নবিলাক আজি আহিছে। গতিকে মুখ্যমন্ত্ৰীয়ে আপোনালোকে নিশ্চয় দেখা পাইছে জুবিনদাৰ মৃত্যুৰ ঘটনাটোক যি ধৰণে তেওঁ আচলতে চিৰিয়াছলি আগবঢ়াই লৈ যাব লাগিছিল, সেই চিৰিয়াছনেছ আমি মুখ্যমন্ত্ৰীৰ পৰা দেখা নাই। তেওঁ সাংঘাতিক ধৰণে পলিটিক্স কৰিছে, জুবিনদাৰ অনুৰাগীক লৈ তেওঁ আচলতে পলিটিক্স কৰিছে। আপোনালোকে দেখিছে কোন বেছি জুবিনদাৰ অনুৰাগী, সেইবিলাকক লৈ তেওঁ সদায় ৰাজনীতি কৰি থকা আমি দেখিছো। এতিয়া জুবিনদাৰ গান নুশুনা মানুহে, জুবিনদাৰ কথা বতৰা যিবিলাকে শুনিছিলে, তেওঁৰ মানে জুবিনদাৰ গান নুশুনা মানুহেও জুবিনদাৰ কিছু কথা বতৰাত তেওঁ সমৰ্থন দি আছিলে। গতিকে সেই মানুহবিলাকে জুবিনদাৰ গান নুশুনিলে এতিয়া জুবিনদাৰ ন্যায় বিচাৰিব নোৱাৰিব নেকি? মানে জুবিনদাৰ ন্যায় বিচাৰিবলৈ হলে জুবিনদাৰ গান শুনাটো বাধ্যতামূলক নেকি? মানে জুবিনদাৰ জাষ্টিচ বিচাৰিবলৈ হলে আমি জুবিনদাৰ গান শুনিব লাগিব? সেই কথা বতৰাটো আচলতে কোনো কাৰণে থাকিব নালাগে। মানে আপোনালোকে আইনী প্ৰক্ৰিয়াটোত চাব যে আইনীভাৱে সেই কথা বতৰাবিলাক হয় নেকি? যে কাৰোবাৰ বিৰুদ্ধে অন্যায় হ'ল, কাৰোবাক কোনোবাই মাৰি পেলালে, সেই অন্যায়ভাৱে মাৰি পেলোৱা মানুহজনৰ ন্যায় বিচাৰিবলৈ হলে সেই মানুহগৰাকীৰ আমি ফেন হ'ব লাগিব নেকি? তেনেকুৱা ধৰণৰ কথা বতৰা আইনী প্ৰক্ৰিয়াত থাকে নেকি? এটা অদ্ভুত কনচেপ্ট মুখ্যমন্ত্ৰীয়ে আৰম্ভ কৰিছে যে জুবিনদাৰ যিবিলাক অনুৰাগীক বাদ দি বেলেগে যেন জাষ্টিচ বিচাৰিব নোৱাৰিব। এনেকুৱা ধৰণৰ কথা বতৰা কেতিয়াও মুখ্যমন্ত্ৰী এজনে কোৱা উচিত নহয়। আমি দেখি আছো তেওঁৰ পলিটিক্স। আজি জুবিনদাৰ মৃত্যুৰ ঘটনাটোক পাহৰাবৰ কাৰণে আজি আপোনালোকে নিশ্চয় দেখিছে অৰুণোদয় দিছে, 40 লাখ হিতাধিকাৰী অৰুণোদয়, আৰু বিভিন্ন আঁচনিৰ কথা তেওঁ উল্লেখ কৰিছে। আজি খানাপাৰা ফিল্ডত যিটো সভা হৈছিলে, যিখন মিটিং হৈছিলে, আমি দেখিছো যে তেওঁ অলপ দিনৰ পাছত মিঠাতেল সুলভ মূল্যত দিব। মানে বিভিন্ন হিতাধিকাৰী আঁচনিৰ জৰিয়তে মানুহবিলাকক কিনিব খুজিছে। আৰু জুবিনদাৰ যিটো ন্যায়ৰ দাবীত যিবিলাক কথা বতৰা উত্থাপন হৈ আছিলে, যিবিলাক সন্দেহ মানুহৰ মাজলৈ আহিছিলে, সেই কথা বতৰাবিলাক নাইকিয়া কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ এই জুবিনদাৰ ঘটনাটোক, মানে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ লগত সম্পৰ্কটো কি, সেই কথা বতৰাবিলাক লুকুৱাবৰ কাৰণে, বা হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ পৃষ্ঠপোষকতাত কিমান টকা শ্যামকানু মহন্তক দিলে, বা শ্যামকানু মহন্তৰ পৰিয়ালৰ লগত তেওঁৰ সম্পৰ্কবিলাক কেনেকুৱা, সেই কথা বতৰাবিলাক যাতে মানুহে পাহৰি যায়, সেইকাৰণে এতিয়া তেওঁ বিৰোধীক আক্ৰমণ কৰিছে। আৰু সমান্তৰভাৱে অৰুণোদয়টোৰ জৰিয়তে এতিয়া আপোনাৰ জুবিনদাৰ ন্যায়ৰ কাৰণে যিবিলাক দাবী উত্থাপন হৈছে, সেইবিলাক মানুহে যাতে পাহৰি যায়, সেইকাৰণে সেই ৰাজনীতিবিলাক আৰম্ভ কৰিছে। এতিয়া যিমান ৰাজনীতি নকৰক কিয়, যে এটা কথা স্পষ্ট, যিমান অৰুণোদয় দি নাথাকক কিয়, মিঠাতেল ফ্ৰীকে দি দিলেও অসমবাসী ৰাইজে জুবিনদাক য'ত থৈছে, যিটো স্থানত থৈছে, সেই ক্ষেত্ৰত আপোনালোকে চাব, যিমান অৰুণোদয় দি থাকিলেও জুবিনদাৰ জাষ্টিচ, জুবিনদাৰ ন্যায়ৰ ক্ষেত্ৰত কোনো মানুহে কম্প্ৰমাইজ নকৰে। আপুনি মিঠাতেল ফ্ৰীকে দি দিলেও, আপুনি অৰুণোদয়টো আপোনাৰ 1250 টকাৰ পৰা 5000 টকাকে দি দিলেও
সকলো মানুহে জুবিনদাৰ ন্যায়ৰ কথাটোৰ ক্ষেত্ৰত কেতিয়াও আচলতে কম্প্ৰমাইজ নকৰে আপুনি কি অনুমোদন দি দিলে মানুহে জুবিনদাৰ ন্যায়ৰ দাবী উত্থাপন নকৰিব নেকি মিঠাতেল ফ্ৰীকে দি দিলে জুবিনদাৰ ন্যায়ৰ কথা মানুহে নকব নেকি সব কথা উৰি যাব আপুনি যিমান আচনি দিন থাকক লাগিলে প্ৰথম কথা হৈছে জুবিনদাৰ ন্যায় পাব লাগিব জুবিনদাক যিবিলাকে হত্যা কৰিলে তেওঁলোকৰ কঠোৰ শাস্তি হ'ব লাগিব সেই কথাবিলাক স্পষ্ট ইয়াত আপুনি ব্লেকমেল কৰি হিতাধিকাৰী আচনি দি আপোনাৰ জুবিনদাৰ ন্যায়ৰ দাবীত যে আন্দোলন আৰম্ভ হৈছে সেই আন্দোলনক আপুনি কেতিয়াও দমন কৰিব নোৱাৰে মানুহৰ মনত একুৰা জুই জ্বলি আছে এতিয়া সকলোৰে এটাই চিন্তা যে জুবিনদাক আমি ন্যায় দিব লাগে কিন্তু মুখ্যমন্ত্ৰীৰ এটাই চিন্তা জুবিনদাৰ ন্যায়ৰ দাবী যি ধৰণে উত্থাপন হৈছে সেই কথাবোৰবিলাক যে নাইকিয়া হৈ যায় সেইকাৰণে তেওঁ হিতাধিকাৰী পলিটিক্স বিলাক কৰিছে আপোনালোকে নিশ্চয় দেখা পাইছে গতিকে আমি সকলোৱে সাৱধান হ'ব লাগিব চৰকাৰী আঁচনিটো পৃথক বস্তু কিন্তু জুবিনদা আমাৰ মনত যি ধৰণে আছে সেইটো কেতিয়াও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুছি পেলাব নোৱাৰে সেইটো কেতিয়াও হ'ব নোৱাৰে তেওঁৰ সস্তীয়া পলিটিক্স বিলাক আমি দেখি আছো আমাৰ কোনো মতলব নাই ৰাজনীতিৰ লগত আমাৰ মতলবটো হৈছে জুবিনদাৰ ন্যায় যিকোনো মূল্যৰ বিনিময়ত জুবিনদাক ন্যায় দিব লাগে সেইটোৱে অসমবাসী ৰাইজৰ জাতীয় স্বপ্ন গতিকে জুবিনদাৰ ক্ষেত্ৰত পলিটিক্স শাসক পক্ষ যি ধৰণে আৰম্ভ কৰিছে বিৰোধীয়ে যি ধৰণে আৰম্ভ কৰিছে সেইবিলাকত কিন্তু অসমৰ ৰাইজ আজি কোনো কাৰণতে সন্তুষ্ট নহয় সেইবিলাক দেখি মানুহে আচলতে অত্যন্ত দুখ পাইছে আজি পৰিয়ালৰ মানুহে পুনৰ জুবিনদাৰ জাষ্টিছ বিচাৰিবলগীয়া হৈছে কমতি ডাঙৰ কথা নেকি আজি অসমৰ ৰাইজৰ হিয়াৰ আমঠু আমাৰ অসমীয়া ৰাইজৰ প্ৰাণৰ স্পন্দন জুবিনদাৰ ন্যায়ৰ কাৰণে আজি অসমবাসী ৰাইজে যি ধৰণে আপোনাৰ জাষ্টিছ বিচাৰিবলগীয়া হৈছে যি ধৰণে প্ৰতিবাদ কৰিবলগীয়া হৈছে আজি পৰিয়ালৰ লোকেও #justice4Jubin লিখিবলগীয়া হৈছে গতিকে এই কথাতে কি খুঁজে যে চৰকাৰে জুবিনদাক ন্যায় দিবৰ কাৰণে যি ধৰণে কাৰ্যসূচী গ্ৰহণ কৰিব লাগে সেইবিলাক আমি দেখা নাই আজি আমি যিবিলাক দেখি আছো আপোনালোকে নিশ্চয় মনত ৰাখিছে মনত পেলাই থাকিম আমি সদায় যে যি মূল অভিযুক্ত আছিলে জুবিনদাৰ হত্যাৰ গোচৰৰ যি মূল অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক পূজাৰ ছুটি আপোনাৰ 6 তাৰিখলৈ দিছিলে ৰাইজৰ প্ৰেছাৰত ৰাইজে হেঁচা প্ৰয়োগ কৰাৰ কাৰণে মুখ্যমন্ত্ৰীক গৰিহণা দিয়াৰ কাৰণে আপোনাৰ 6 তাৰিখৰ সলনি আপোনাৰ 1 তাৰিখে তেওঁলোকক আটক কৰিছিল গতিকে সেই কথা বতৰাবিলাক আছে মুখ্যমন্ত্ৰীয়ে আচলতে শ্যামকানু মহন্তক বচাবৰ কাৰণে তেওঁ বিভিন্ন ধৰণে ষড়যন্ত্ৰ কৰিছে আমাৰ এই সন্দেহ হৈছে আৰু সন্দেহ হ'বলগীয়া কথা পূজাৰ ছুটিটো তাৰ প্ৰমাণ সেই পূজাৰ ছুটিটো যে দীঘলীয়া হ'ল বা 19 তাৰিখে জুবিনদাৰ মৃত্যুৰ পাছতো 30 তাৰিখলৈকে 1 তাৰিখলৈকে যে সময় দিলে এই সময়ছোৱাত আপোনালোকে দেখিলে যে শ্যামকানু মহন্তই সুপ্ৰিম কোৰ্টত 172 পৃষ্ঠাৰ লেখ আবেদন দাখিল কৰিবলৈ সক্ষম গতিকে চৰকাৰৰ হেমাহিৰ কাৰণে তেওঁলোকে নিজৰ ফেভাৰৰ উকিলৰ লগত কথা বতৰা পাতি মানে ন্যায়িক প্ৰক্ৰিয়াটো কেনেকৈ আগবঢ়াই লৈ যাব সেইবিলাকো পুৰা তেওঁলোকে চিডুল মিলাই লৈছে গতিকে আমাৰ সন্দেহ হৈছে যে এই গোটেই কাহিনীটো জুবিনদাৰ হত্যাৰ যিটো ঘটনা জুবিনদাৰ মৃত্যুৰ যিটো ঘটনাটোৰ যিটো সত্যতা যিটো প্ৰমাণ হ'ব লাগিছিলে এই ক্ষেত্ৰত আচলতে কেনেকুৱা ধৰণে জুবিনদাৰ ন্যায় প্ৰদান কৰা হ'ব সেই কথা বতৰাবিলাকক লৈ হিমন্ত বিশ্ব শৰ্মাই আচলতে নিজাববীয়াকে এটা নাটক এটা পৰিকল্পনা প্ৰযোজনা তেওঁ কৰি পেলাইছে ইতিমধ্যে কেনেকৈ পাৰে আচলতে কি তদন্ত কৰিছে আজি CID আজি কি ফূৰ্তি লাগিলে শ্যামকানু মহন্তৰ ঘৈণীয়েকৰ সেই কথাটো আপোনালোকে ভাবি চাওক হাঁহিত মানে একো ক'ব পৰা নাই মিডিয়াৰ মানুহে তেখেতক সুধিছে তেওঁ হাঁহিত মানে ফূৰ্তিত আপোনাৰ একো শব্দ ওলোৱা নাই মুখৰ পৰা মানে কি ঘটনা ঘটিছে কি তদন্ত কৰিছে আজি SIT মানে তদন্ত কৰা মানুহৰ ইমান ফূৰ্তি কেনেকৈ লাগিছে গতিকে এই তদন্ত প্ৰক্ৰিয়াটোত ডেফিনেটলি আমাৰ নজৰ আছে আৰু আমাৰ সন্দেহ আছে মানে মুখ্যমন্ত্ৰীয়ে তদন্ত প্ৰক্ৰিয়াটো চলি থকা অৱস্থাত আপোনালোকে দেখিছে যে জাষ্টিছ বিচাৰি কোনেও মাত মাতিব নোৱাৰে আমি ন্যায়ৰ দাবীত জুবিনদাৰ ন্যায়ৰ দাবীত আমি এতিয়া প্ৰতিবাদ কৰিব নোৱাৰো আমি এটা ৰেলী কৰিব নোৱাৰো জুবিনদাৰ ন্যায় লাগে বুলি আমি স্লোগান দিয়ে সমদল কৰিব নোৱাৰো মানে জুবিনদাৰ ন্যায়ৰ দাবীটো মুখ্যমন্ত্ৰীয়ে সমৰ্থন নকৰে খেতে বুজাইছে এতিয়া আপোনালোকে চাব দেই এইটো মানে কি মুখ্যমন্ত্ৰীৰ লগত শ্যামকানু মহন্তৰ বা তেওঁৰ পৰিয়ালৰ তেওঁৰ ভাতৃবিলাকৰ আজি
তেওঁৰ জ্যেষ্ঠ ভাতৃ আপোনাৰ ভাস্কৰ জ্যোতি মহন্ত, ননীগোপাল মহন্ত, এই সকলোবিলাকৰ লগত, এই মানুহবিলাকৰ লগত যে মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠতাটো যে আছে। আৰু এটা কথা আমি জানোৱে যে তেওঁলোকৰ ঘৰতে আচলতে হিমন্ত বিশ্ব শৰ্মাই এই 2015 চনত যে তেওঁ কংগ্ৰেছৰ পৰা ওলাই আহিছিলে, সেই সময়ছোৱাত আচলতে কোনটো পাৰ্টিত জইন কৰিব, সেই কথা বতৰাবিলাক কিন্তু শ্যামকানু মহন্তহঁতৰ পৰিয়ালৰ ঘৰতে বা শ্যামকানু মহন্তহঁতৰ ঘৰতে আলোচনা বিলোচনাবিলাক হৈছে। আজি মুখ্যমন্ত্ৰী যে হৈছে সেই মহন্ত পৰিয়ালৰ কাৰণে হৈছে, বহুতে সেই কথাও কয়। গতিকে যিকোনো প্ৰকাৰে শ্যামকানু মহন্তক বচাবৰ কাৰণে ইতিমধ্যে গোটেই পৰিকল্পনা হিমন্ত বিশ্ব শৰ্মাই কৰা যেন আমাৰ সন্দেহ হয়, আমাৰ এইটো সন্দেহ আছে। আৰু এটা কথা তেওঁ কৈ আছে যে আমি যে কৈ আছো যে CBI গোটেই তদন্ত প্ৰক্ৰিয়াটো হস্তান্তৰ কৰি দিব লাগে, ন্যায়িক তদন্ত এটা লাগে, সেই কথাটো যে আমি আৰম্ভণিৰ পৰা কৈ আছিলো। এতিয়া কি তেওঁ যে এই শ্যামকানু মহন্তই বোলে CIDৰ সলনি SITৰ সলনি CBI তদন্ত নিজে বিচাৰিছে, ন্যায়ৰ তদন্ত বিচাৰিছে বুলি কৈছে। মানে মুখ্যমন্ত্ৰীয়ে কৈছে যে আমি যিটো দাবী উত্থাপন কৰিছো সেইটো মূল কালপ্ৰিট শ্যামকানুৱে বোলে সেই দাবী উত্থাপন কৰিছে। মানে ইয়াৰ ৰহস্যটো মই আপোনালোকক কৈ দিওঁ যে এই সময়ছোৱাত আজি আপোনাৰ 1 তাৰিখলৈ 19 তাৰিখৰ পৰা 1 তাৰিখলৈকে যে শ্যামকানু মহন্তক সময় দি দিয়া হ'ল, এই সময়ছোৱাতে আচলতে মুখ্যমন্ত্ৰীৰ লগত শ্যামকানু মহন্তৰ যিবিলাক সম্পৰ্কৰ তথ্য পাতিবিলাক আছিলে, চৰকাৰৰ নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল আৰু শ্যামকানুৰ লগত যিবিলাক সম্পৰ্ক আছিলে, যিবিলাক তেওঁলোকৰ মাজত ডকুমেণ্ট আছিলে, সেইবিলাক ইতিমধ্যে ডিলিট কৰিলে SITৰ জৰিয়তে। এতিয়া সেইকাৰণে আপোনাৰ CBI তদন্ত লাগে বুলি কৈছে। সেইটো CBIটো কি বেয়া নেকি? ন্যায়টো কি বেয়া? SITতকৈ ওপৰ নে তলৰ তেওঁলোকে অনুসন্ধান কৰিলে কি অসমৰ ৰাইজে বিচৰা